নমস্কাৰ। আজি 5 জুন আৰু আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। কিন্তু আজি এই দিনটোতে কিয় বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় কেতিয়াবা আমি ভাবি চাইছোনে বাৰু? আহক আজি এই ভিডিঅ'টোত আমি এই দিনটোৰ ইতিহাস, দিনটোৰ মহত্ব আৰু এই বছৰটোত বিশ্ব পৰিৱেশ দিৱসৰ থিম কি তাৰ ওপৰত কিছু কথা পাতিম। 1972 চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে এখন আন্তঃৰাষ্ট্ৰীয় পৰিৱেশৰ ওপৰত এখন কনফাৰেন্স হৈছিল আৰু সেই কনফাৰেন্সখন হৈছিল ছুইডেনৰ ষ্টকহোমত 5 জুন তাৰিখে। আৰু সেই দিনটোৰ শুৱনিতে 1973 চনৰ পৰা 5 জুন তাৰিখটো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে হিচাপে পালন কৰি অহা হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণৰ মাজত পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধি কৰা। প্ৰত্যেক বছৰে বিশ্ব পৰিৱেশ দিৱসৰ এটা থিম থাকে আৰু এই 2026 বৰ্ষৰ থিমটো হৈছে ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। আৰু বছৰটোৰ শ্লোগান হৈছে #NowForClimate। কিন্তু প্ৰশ্ন হয়, আমি আমাৰ পৰিৱেশ কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ? তাৰ কাৰণে আমি বহুত ডাঙৰ কৰাৰ কোনো প্ৰয়োজন নাই। আমি আমাৰ দৈনন্দিন জীৱনৰ কিছু সাল সলনি কৰিলে তাৰ কাৰণে যথেষ্ট। যেনে ছিংগল ইউজ প্লাষ্টিক আমি ইউজ কৰাটো বন্ধ কৰিব লাগিব। পানী আৰু শক্তি যাতে অপচয় নহয় তাৰ বাবে আমি লক্ষ্য ৰাখিব লাগিব। গছ পুলি ৰোপণ কৰাৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু যাতে আৱৰ্জনাবিলাক আমি য'তে ত'তে নেপেলাই এক নিৰ্দিষ্ট স্থানত পেলাওঁ তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। মনত ৰাখিব, প্ৰকৃতি থাকিলেহে আমি থাকিম আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক এখন নিকা আৰু সুন্দৰ পৃথিৱী প্ৰদান কৰি যোৱাটো আমাৰ সকলোৰে দায়িত্ব। গতিকে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত আমি সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগিব। ধন্যবাদ।